সন্মানীয় মুখ্য শিক্ষিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইডলৈ স্বাগতম জনালোঁ। বাইদেউসকল, আপোনালোকে জানে যে আমাৰ পোষণ ট্ৰেকাৰ ইতিমধ্যে আপডেট হৈছে আৰু আমাৰ এই আপডেট ভাৰ্চনৰ নাম হ'ল 20.9 আৰু মই ইতিমধ্যে আপডেট দিছোঁ। আপোনালোকক মই এতিয়া দেখুৱাম যে আমাৰ এই আপডেট ভাৰ্চনত কি আছে। মই এই পোষণ ট্ৰেকাৰৰ ওপৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক আমাৰ আছে লোকেশ্যন পপ আপ ইস্যু ফিক্সড। আমাৰ আগতে লোকেশ্যন AWCত গৈ লোকেশ্যন আপডেট দিয়াৰ ক্ষেত্ৰত অকণমান অসুবিধা পাইছিলোঁ, সেইখিনি আমাৰ কি হয় প্ৰব্লেম সলভ হৈ গ'ল। হাইট চেক ফ্ৰম প্ৰিভিয়াছ ডাটা ৰিমুভড ফৰ দিছ মান্থ। আগতে আমি হাইট যিটো আছিলে হয়তো আমি এই মাহত যিটো হাইট দিলোঁ, নেক্সট মাহত যদি আমি ভাবোঁ যে হাইটটো আমাৰ বেছি হৈছে অকণমান কমাই দিম, তেতিয়া আমি দিব পৰা নাছিলোঁ। এই মাহত কিন্তু এইটো সলভ কৰা হৈছে। আপোনালোকে হাইট বঢ়াব কমাব দুটাই পাৰিব। ইমান দিনে সেইটো পৰা নাছিলে। হাইট যিটো আছিলে তাতকে হয়তো সেইটো হাইটে থাকিব লাগিব, নহ'লে তাতকে 1 চেণ্টিমিটাৰ হয়তো বেছি দিব লাগিব। কিন্তু এতিয়া তেনেকুৱা নহয়, আপোনালোকে হাইট বঢ়াব কমাব পাৰিব। তাৰপিছত বেংক ডিটেইলছ অফ AWW এণ্ড AWS ৰিমুভড, মানে বেংক ডিটেইল যিটো আছিল ৱাৰ্কাৰ হেল্পাৰৰ সেইটো এতিয়া ৰিমুভ কৰা হৈছে। আৰু KYC ভেৰিফিকেশ্যন ফৰ AWW এণ্ড AWS ইন্ট্ৰডিউচড। বৰ্তমান আমাৰ পোষণ ট্ৰেকাৰত KYC ভেৰিফিকেশ্যন হ'ব, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু মাইনৰ বাগ ফিক্সেছ, এইটো জানে অলপ সৰু সুৰা প্ৰব্লেমবিলাক সলভ হৈছে। আৰু এপ অপটিমাইজেশ্যন আমাৰ এই পোষণ ট্ৰেকাৰৰ কিছু নতুনত্ব অনা হৈছে। এতিয়া মই পোষণ ট্ৰেকাৰ অপেন কৰিছোঁ। কৰাৰ পিছত মই ইয়াতে লগইন প্ৰথমে কৰি ল'ম। মই পোষণ ট্ৰেকাৰ লগইন কৰি লৈছোঁ। লোৱাৰ পিছত এতিয়া মোৰ প্ৰথম যিটো আপডেট আছিলে লোকেশ্যন পপ আপ ইস্যু ফিক্সেছ, এইটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মই প্ৰথমে এই মোৰ অপশ্যনত ক্লিক কৰি দিম। মোৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত মোৰ এইটো ইণ্টাৰফেচ খুলি আহিব আৰু ইয়াতে আপোনালোকে তলত চাব আপডেট AWC লোকেশ্যন, সেইটো আপোনালোকে দেখা পাইছে, আগতেও কৰিছে। এই আপডেট AWC লোকেশ্যন যিটো আছে সেইটোৰ ওপৰত মই ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এই আপডেট অপশ্যনটো আহিছে, মই আপডেটত ক্লিক কৰি দিলোঁ। আৰ ইউ এট অংগনবাদী চেণ্টাৰ নাও, আপোনালোকে অংগনবাদী চেণ্টাৰত গৈ এইটো আপডেট দিব লাগে, তেতিয়া এইটো হ'ব। গতিকে মই এতিয়া এই ইয়েছত ক্লিক কৰি আপোনালোকক দেখুৱাই দি আছোঁ। ইয়েছত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে লিখা আছে AWC লোকেশ্যন কেপচাৰ্ড এণ্ড ছেভড ছাকচেছফুলি। এইটোত মই অ'কে মাৰি দিলে এইটো ছেভ হৈ যাব। কিন্তু মই বৰ্তমান যিহেতু AWCত নাই, গতিকে মই এইটো আপোনালোকক দেখুৱাব বিচৰা নাই। তথাপি অ'কে মাৰি মই দেখুৱাইছোঁ কি আহে। এইবাৰ আমাৰ আহিল নেক্সট যিটো আমাৰ আপডেট, সেইটো হ'ল হাইট চেক ফ্ৰম প্ৰিভিয়াছ ডাটা ৰিমুভড। এতিয়া মই আপোনালোকক হোম পেজত গৈছোঁ। যোৱাৰ পিছত বেনিফিচিয়াৰীত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত 6 months to 3 yearsৰ ঘৰত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আব্দুল জোনাইক নামটো যিটো আছে ইয়াৰ ওপৰত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে প্ৰিভিয়াছ আমি হাইট ৱেট যিটো লৈছিলোঁ সেইটো আহিব। ইয়াতে চাওক 87 চেণ্টিমিটাৰ। তাৰপিছত ৱেট আহিছে 11 কেজি 400 গ্ৰাম। তো এই হাইট আগতে যেনেকুৱা আছিল যে আমি হাইটটো চেঞ্জ কৰিব নোৱাৰোঁ। হয়তো নেক্সট আমি যেতিয়া হাইট দিম, এই মাহত যদি হাইটটো ভৰাম, তেতিয়াহ'লে মই 87ৰ ঠাইত হয়তো 87 ৰাখিব লাগিব বা 88 চেণ্টিমিটাৰ দিব পাৰিম, তেতিয়াহে ছাবমিট ল'ব, নহ'লে নলয়। কিন্তু এতিয়া আপোনালোকে সেইটো চেঞ্জ কৰিব পাৰিব। মই এইটো আপোনালোকক দেখুৱাই আছোঁ। এই ওপৰত যে আমাৰ এই 3 ডটছ আছে, ইয়াৰ ওপৰতে ক্লিক কৰি দি মই এতিয়া গ্ৰ'থ মনিটৰিঙত সোমাব পাৰিম। মই ইয়াৰ ওপৰত ক্লিক কৰি দিছোঁ 3 ডটছত। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক গ্ৰ'থ মনিটৰিং আহিছে। গ্ৰ'থ মনিটৰিং আপোনালোকে এনেও জানে যে নামটো অহাৰ পিছত আপোনালোকে ছাইডত থকা 3 ডটছত ক্লিক কৰি দিলে সেইটো আহি যায়। এতিয়া ইয়াতে চাওক আমাৰ 87 চেণ্টিমিটাৰ প্ৰিভিয়াছ ইয়াৰত মান্থত আছিলে 87 চেণ্টিমিটাৰ আৰু ৱেট আছিলে 11.4। এতিয়া মই ইয়াতে আপোনালোকক দেখুৱাইছোঁ 87ৰ ঠাইত আগতে যিহেতু যদি হাইটটো কম দিয়া হৈছিলে তেতিয়া লোৱা নাছিলে, মই এইবাৰ আপোনালোকক কম কৰি দি দেখুৱাই আছোঁ। 87ৰ ঠাইত মই এইবাৰ 86 চেণ্টিমিটাৰ দিলোঁ। দিয়াৰ পিছত এইবাৰ ৱেটৰ ঠাইত 11 কেজি 400 গ্ৰাম আছে, মই 11 কেজি
300 গ্ৰাম দিলোঁ, 300 গ্ৰাম দি মই এবাৰ প্ৰচিড কৰিলোঁ। প্ৰচিড কৰি দিয়াৰ পিছত ইয়াতে চাওক কনফাৰ্মেশ্যন আহিছে। মই ইয়াতে কনফাৰ্মেশ্যনত ছাবমিট ক্লিক কৰি দিলোঁ। ইয়াতে চাওক ছাবমিট হৈছে। এইখিনি কিন্তু আপোনালোকৰ আগতে হোৱা নাছিলে, হয়তো হাইট যিটো আছিলে তাতকৈ আপোনালোকে কম দিলে এইটো হাইট আপোনালোকৰ ছাবমিট লোৱা নাছিলে। এতিয়া কিন্তু আমাৰ এই প্ৰব্লেমটো সলভ হৈ গ'ল। এতিয়া মই নেক্সট আপোনালোকক দেখুৱাব বিচাৰিছোঁ বেংক ডিটেইলছ অফ AWW এণ্ড AWS ৰিম'ভড। এইটোৰ কাৰণে মই এবাৰ আকৌ মোৰ অপশ্যনত যাম। মই এই মোৰ অপশ্যনত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক ভিউ প্ৰফাইল যিটো আছে, ৱাৰ্কাৰৰ ভিউ প্ৰফাইল, ইয়াতে নিশ্চয় ৱাৰ্কাৰৰ যে ডাটা আহে এইখিনি নিশ্চয় আপোনালোকে জানে। এই ভিউ প্ৰফাইল যিটো আছে মই ইয়াৰ ওপৰত ক্লিক কৰি দিম। ভিউ প্ৰফাইলত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাওক বেংক ডিটেইলছ যিটো আছিল আগতে আমাৰ সেইটো কিন্তু এতিয়া নাই। আমাৰ আধাৰ ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গৈছে, এইটো আপোনালোকে দেখা পাইছে। মোবাইল ভেৰিফিকেশ্যন হৈ গৈছে, এইটো আছে। কিন্তু আমাৰ যে বেংক ডিটেইলছ আগতে যিটো পেজ খুলি আহিছিলে আপোনালোকে মনত আছে সেইটো, সেই পেজটো কিন্তু এতিয়া অহা নাই। ইয়াতে চাওক ডেট অফ বাৰ্থ আহিছে, জেণ্ডাৰ আহিছে, ইমেইল আহিছে, ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ আহিছে, হাইয়েষ্ট কোৱালিফিকেশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যন যিটো সেইটো আহিছে। অহাৰ পিছত ইয়াতে চাওক EKYC আছে। এতিয়া কমপ্লিট EKYC যে আছে, এই কমপ্লিট EKYC ইয়াতে আমি ক্লিক কৰি দিলে এটা OTP যাব সেই মোবাইল নম্বৰত, আৰু সেই OTP বহাৰ পিছত আমাৰ EKYC কমপ্লিট হ'ব। মই এইবাৰ এই কমপ্লিট EKYCত ক্লিক কৰি দিম। কমপ্লিট EKYCত ক্লিক কৰি দিয়াৰ পিছত এণ্টাৰ আধাৰ নম্বৰ আহিছে। মোৰ যিটো আধাৰ নম্বৰ আছিলে সেই আধাৰ নম্বৰটো মই ইয়াতে বহাই দিব লাগিব। তাৰপিছত মই যিটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে ইয়াতে আধাৰ নম্বৰ আছে, আধাৰ নম্বৰ আছে। তাৰপিছত ইয়াতে এটা কেপচা আছে। এই কেপচাটো দেখি দেখি এইখিনি ঠাইত লিখিব লাগিব। লিখাৰ পিছত নেক্সট যেতিয়া কৰিম তেতিয়া OTP আহিব। ইয়াতে চাওক লিখা আছে মেৰী পেহচান। ঠিক আছে, এতিয়া মই ইয়াতে আধাৰ নম্বৰটো বহুৱাব লাগিব। মই ইয়াতে আধাৰ নম্বৰটো প্ৰথমে বহাম। এতিয়া মই আধাৰ নম্বৰ আৰু কেপচাটো লিখি যেতিয়া নেক্সটত মাৰিলোঁ তেতিয়া মোৰ কিন্তু এনেকুৱা আহিছে। এতিয়া সেই নম্বৰত এটা OTP আহিব আৰু সেই OTPটো এতিয়া মোক ইয়াতে লিখিব লাগিব। এতিয়া মই OTPটো প্ৰথমে কালেকশ্যন কৰি ল'ম। এতিয়া মোৰ OTP বহালোঁ। এইবাৰ মই কণ্টিনিউত ক্লিক কৰি দিম। এতিয়া মই এটা পিন নম্বৰ ইয়াতে ছেট কৰিব লাগিব। মই যিকোনো এটা পিন নম্বৰ মোৰ ইচ্ছা মতে মই দিব পাৰোঁ। 6 ডিজিটৰ পিন নম্বৰ হ'ব লাগিব। মই ইয়াতে পিন নম্বৰ এটা দিছোঁ। মই 1 2 3 4 5 6 এনেকৈ বহাই দিলোঁ। পিন কেন নট কনজিষ্ট অফ কনজিকিউটিভ নাম্বাৰ ইন এ ছিকুৱেঞ্চ। অলপ মই ব্লেককৈ দিব লাগিব। 5 4 5 6 এইটো যিহেতু আমাৰ চবৰে জানা। তাৰপিছত 1 2 দিলোঁ। দিয়াৰ পিছত কণ্টিনিউ মাৰিলোঁ। কিন্তু ডাইৰেক্ট 1ৰ পৰা 6 লৈকে মাৰিলে কিন্তু এইটো নলয়, মই দেখিছোঁ। এতিয়া এইখিনি যিখিনি আহিছে মই এতিয়া এলাউত ক্লিক কৰি দিম। ইয়াতে যে এলাউ বুটনটো আছে দেখাই পাইছে আপোনালোকে, এই এলাউত মই ক্লিক কৰি দিম। ইয়াতে চাওক গো টু মাই প্ৰফাইল EKYC হেজ বিন ছাকচেছফুলি কমপ্লিটেড। মোৰ EKYC কমপ্লিট হৈ গ'ল। যিটো আমাৰ আপডেট আছিলে, আমাৰ যেনেকুৱা বেংকত EKYC দিব লাগে ঠিক তেনেকুৱা আমাৰ ইয়াতে আমাৰ পোষণ ট্ৰেকাৰতো এতিয়া EKYC আহিছে। এতিয়া মই EKYC কমপ্লিট কৰিলোঁ। ছেইম মই হেল্পাৰৰ ক্ষেত্ৰতো এইখিনি কাম কৰিব লাগিব। মই এতিয়া ইয়াতে চাওক ইয়াতে লিখা আহিছে EKYC কমপ্লিট আৰু এই তাৰিখটো আহিছে কেই তাৰিখে এইটো কৰিলোঁ। নিশ্চয় আপোনালোকে বুজিব পাৰিছে। এইবাৰ মই বেক কৰাৰ পিছত এতিয়া AWS যিটো আছে আমাৰ হেল্পাৰৰ প্ৰফাইল, AWS যেতিয়া প্ৰফাইল খুলিম ছেইম আহিব। ছেইম মই ইয়াতে কমপ্লিট EKYCত মাৰিম। তাৰপিছত কি কৰিব লাগিব আপোনালোকে জানে, ইতিমধ্যে দেখালোঁ। ছেইম প্ৰচেছে হ'ব। ইয়াতে মই প্ৰথমে
ইয়াতে আধাৰ নম্বৰ বহুৱাই দিম আধাৰ নম্বৰ বহুৱাই দি এই কেপচাটো যে আছে এই কেপচাটো দেখি দেখি মই ইয়াতে লিখিব লাগিব এতিয়া যদি মোৰ এনেকুৱা হয় যে মই এই কেপচাটো ধৰিব পৰা নাই যে কি লিখিছে তেতিয়া মই ইয়াত চাওক ট্ৰাই এনাদাৰ আছে এই ট্ৰাই এনাদাৰত ক্লিক কৰিলে কিন্তু ইয়াতে কেপচা এক্সট্ৰাকে আহিব বাৰে বাৰে আহিব আপুনি যেতিয়া ধৰিব পাৰিব তেতিয়া সেই কেপচাটো লৈ এইখিনি ঠাইত লিখি দিব লিখি দিয়াৰ পিছত এই নেক্সট বুটামত ক্লিক কৰি দিব ক্লিক কৰি দিলে কিন্তু আমাৰ তেতিয়া OTP যাব সেই আধাৰ নম্বৰত যেটো মোবাইল নম্বৰ দিয়া আছিল সেই মোবাইল নম্বৰত মোৰ OTP আহিব সেই OTP টো মই যেতিয়া লৈ যাতে বহাই দিম বহাৰ পিছত মোৰ 6 ডিজিট যেটো এটা আমাৰ কি পিন নম্বৰ বনাই ল'ব লাগিব হেতু পিন নম্বৰ দি মই সাবমিট দিলে সাবমিট হৈ যাব নিশ্চয় এইখিনি আপোনালোকক মই ইতিমধ্যে দেখুৱালো গতিকে বাইদেউসকল আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে আমাৰ এইবাৰৰ পোষণ ট্ৰেকাৰ এপছত আমাৰ কি কি আপডেট আহিছে আৰু এই আপডেটত আমি কি কি কৰিব লাগিব সেইখিনি আপোনালোকে বুজি পাৰিলে আমাৰ 5 নম্বৰ আৰু 6 নম্বৰ আমাৰ 6টা আপডেট আহিছে তাৰ ভিতৰত 5 নম্বৰ আৰু 6 নম্বৰ এটো আমাৰ তেনেকুৱা বিহেক নহয় এটো মাইনৰ বাগ ফিক্সেছ আৰু এপ অপটিমাইজেশন এটো আপোনালোকে জানে গতিকে আমাৰ এবাৰ মেইন যেটো আপডেট আহিলে হেতু আমাৰ আছিল লোকেশনৰ যেটো প্ৰবলেম আছিল হেতু সলভ হৈ গল হাইট ওয়েট দিয়াৰ ক্ষেত্ৰত যেটো আমাৰ প্ৰবলেম আছিল যে হাইট অলপ বেছি হলে হেতু অলপ কম হলে হেতু সাবমিট নলয় হেতু প্ৰবলেম সলভ হৈ গল ব্যাংক ডিটেইলস তো আকৌ আমাৰ ইয়াতে ভৰাব লগা নহয় এতিয়া আমি ইকুআইসি দিব লাগে এইখিনি আমাৰ আছিল এই আপডেট ভাৰ্সনৰ বিষয়বস্তু গতিকে আপোনালোকে এই পোষণ ট্ৰেকাৰ এপছৰ যেটো 20.6 ভাৰ্সনত যেখিনি আপডেট আহিলে সেইখিনি নিশ্চয় আপোনালোকে ধৰিব পাৰিলে আৰু সেইমতে আপোনালোকে কাম কৰিব বুলি ধৰি লৈ মোৰ ভিডিও আজি ইমানতে সামৰিছো ধন্যবাদ